গুড মৰ্ণিং। ভাবিলোঁ ইণ্টাৰনেশ্যনেল য়োগা ডে একেবাৰে সন্মুখত আৰু 4টা দিন আছে। তাৰ আগমুহূৰ্তত মই আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ যে আমি বহুত মানুহে আমাক আহি সোধে যে য়োগা কৰিলে এটা ধুনীয়া ফিগাৰ পামনে বা ৱেইট লছ হ'বনে। কিন্তু মই সেইসকল মানুহক ক'ব বিচাৰিছোঁ যে এটা ধুনীয়া শৰীৰ তেতিয়াহে আমি ধুনীয়া বুলি ক'ম যেতিয়া তেওঁৰ মাইণ্ডটো ধুনীয়া হয়, অৰ্থাৎ মাইণ্ডটো ধুনীয়া হোৱাৰ বহুতেই প্ৰয়োজন। যদি আপুনি এটা ধুনীয়া শৰীৰ লৈ মানসিকভাৱে যদি আপুনি অসুস্থ, তেতিয়াহ'লে সেই মানুহজনক আমি ধুনীয়া বুলি কেতিয়াও নকওঁ। যিদৰে আপুনি যিমানেই দামী দামী ক্ৰীম নঘঁহক কিয় মুখত, সেই ক্ৰীমটো তেতিয়াহে কাম দিব যেতিয়া আপোনাৰ পেটটো সুস্থ থাকিব, পেটটো ক্লিয়াৰ থাকিব। চ' আমাৰ ভিতৰি গ্ল' হ'ব লাগে, আমি ভিতৰৰ পৰা ধুনীয়া হ'ব লাগে। এতিয়া আমি য়োগা কৰা মানুহবিলাকে আমি নিজৰ স্কিন কেয়াৰটো খুব কম লওঁ, কাৰণ আমি ভিতৰৰ পৰা আমি ক্লিন কৰি আছোঁ, আমি ভিতৰৰ পৰা আমাৰ ফেচিয়েলটো হৈ আছে। চ' আমি ইমান দামী দামী ক্ৰীম আমি ইমান খৰচ নকৰোঁ। সঁচা কথা, বহুতে কৰে, কিন্তু মোৰ একেবাৰে টাইমো নাই আৰু মই ভাবোঁ আন বহুততকৈ মোৰ স্কিনটো বহুতেই ভাল আছে আৰু সেইটোৰ কাৰণ হৈছে য়োগা। গতিকে আপোনালোকে য়োগা কৰক, এটা সুস্থ শৰীৰ, ধুনীয়া শৰীৰটো পাবই, লগতে আপুনি মানসিকভাৱেও ষ্ট্ৰং হ'ব। আৰু আজিকালি দিনত মানসিকভাৱে ষ্ট্ৰং হোৱাটো বা সবল হোৱাটো বহুত প্ৰয়োজনীয়, কাৰণ মোৰ জীৱনতে এনেকুৱা কিছুমান মানুহ আহিছে যিয়ে নেকি কিবা এটা কোৱাৰ আগত একেবাৰে চিন্তা নকৰে তাৰ পিছৰ পৰ্যায়টো কি হ'ব পাৰে, মানুহজনে সন্মুখত শুনাজন ব্যক্তিজনে সেই কথাটো সহ্য কৰিব পাৰিছেনে বা তেওঁক ইজিলি ল'ব পাৰিছেনে, এনেকুৱা ধৰণৰ মানে মানসিকতা মানে বহুত মানুহৰ দেখিছোঁ যিয়ে নেকি অসুস্থ, মানসিকভাৱে অসুস্থ। কিন্তু মই নিজক লৈ কওঁ যে মোৰ সেই জ্ঞানটো বহুত ভালকৈ আছে আৰু ভালকৈ আছে কাৰণে মই আজিলৈকে কাকো মিছবিহেভ কৰা নাই, কাৰো লগত মই আজিলৈকে কাজিয়া কৰা মোৰ মনত নপৰে, কাকো মই কথাৰে দুখ দিয়া মোৰ মনত নপৰে। মই সকলোৰ লগত মিলি থাকি ভাল পাওঁ, সকলোকে যিহেতু মই সুস্থ তেনেকৈ সুস্থ কৰি ৰাখিব ভাল পাওঁ। গতিকে মই যিহেতু এগৰাকী য়োগা ট্ৰেইনাৰ, মোৰ প্ৰধান কৰ্তব্যটোৱে হৈছে মানুহ এজনক হেল্ডি কৰি ৰখা, নট অনলি ফিজিক, তেওঁক মই বেছি ইম্পৰ্টেঞ্চ দিওঁ মানসিকতাটোৰ ওপৰত। গতিকে আপোনালোকে এই 12 ইণ্টাৰনেশ্যনেল য়োগা ডেৰ প্ৰাকখনত এইটোকে আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে শাৰীৰিক প্লাছ মানসিক দুয়োটা দিশতে যদি আপুনি সবল হৈ থাকিব বিচাৰিছে, তেতিয়াহ'লে য়োগাভ্যাস আজিৰ পৰাই জইন কৰক। গতিকে নিজকে কথা দিয়ক আৰু আজি এই মুহূৰ্তৰ পৰা য়োগা ষ্টাৰ্ট কৰক। ধন্যবাদ।